শিৱসাগৰত ইলেকশ্যন খেলিবলৈ মোৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মা নাহিলেও অন্ততঃ পীযুষ হাজৰিকা আহক। মই চেলেঞ্জ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ইয়ালৈ শিৱসাগৰলৈ আহক। মই হিমন্ত বিশ্ব শৰ্মাক থিয় হৰুৱাই দিম। মই ক'বলৈ বেয়া পাওঁ, অসমৰ মুখ্যমন্ত্ৰীয়ে নিজে দুগৰাকী বিয়া পাতিব নোৱাৰা আইন আনিছে, কিন্তু মোৰ বিৰুদ্ধে যিজন কেণ্ডিডেট খাৰা কৰিব খুজিছে তেওঁ কেইগৰাকী বিয়া পাতিছে আপোনালোকে নিজে খবৰ কৰি লওক। মইতো ভাবোঁ যে বিয়া পাতিলে ঘৈণীয়েকৰ নামতো সমানে মাতৃৰ পট্টা থাকিব লাগে, তেতিয়া আৰু মদ খাই কোনো গিৰিয়েকে ঘৈণীয়েকক খেদিব নোৱাৰে। যদি বিজেপি ইমান ডাঙৰ শক্তিশালী শিৱসাগৰ, তেতিয়াহ'লে ইয়াত এজনো কেণ্ডিডেট বিচাৰি নাপায় মোৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ হত্যাকাৰী চালফা মানুহটোকে খাৰা কৰিব লাগে নাই? মোৰতো ইলেকশ্যন খেলিবলৈ লাজ লাগিব তেওঁৰ বিৰুদ্ধে। মইতো আহ্বান জনাওঁ যে মোৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা আহক। শিৱসাগৰত ইলেকশ্যন খেলিবলৈ মোৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা আহক, আৰু হিমন্ত বিশ্ব শৰ্মা নাহিলেও অন্ততঃ পীযুষ হাজৰিকা আহক। মইতো আহ্বান জনাওঁ, হয়নে নহয়? নহ'লে এতিয়া বিজেপিৰ সভাপতি কোন আছে? বিজেপিৰ সভাপতিৰ নামটোতো কোনেও নাজানে, অকল CM-ৰ নামটোহে জানে, হয়নে নহয়? বিজেপিৰ সভাপতি আহক। নহ'লে মোৰ বিৰুদ্ধে তেওঁলোকে যে ইমান ডাঙৰ ডাঙৰ ডাইলগ মাৰিছে যে মই ইমান ফেক্টৰ নহয়, কিবা নহয়, কি কৈ আছে, ঠিক আছে, ফেক্টৰটো নহয়। মই চেলেঞ্জ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ইয়ালৈ শিৱসাগৰলৈ আহক। মই হিমন্ত বিশ্ব শৰ্মাক থিয় হৰুৱাই দিম ইয়াত। থেংক ইউ। মই ভাবোঁ যে বিজেপি দলে যে ভোট চুৰ কৰে সেইটোত কোনো সন্দেহ নাই, আৰু সেইকাৰণে আমাৰ সন্মানীয় বিৰোধী দলপতি আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই যি ভোট চোৰ ভোট চোৰ গাড়ী চোৰ ভোট চোৰ মানে ভোট চোৰ গাড়ী চোৰ গাদ্দী চোৰ মানে কি ক'ব, আমাৰ ইয়াত গাদ্দী বুলিয়ে ক'ব লাগিব, হয়নে নহয়? গাড়ী চোৰ, ভোট চোৰ গাড়ী চোৰ, এই যিটো শ্লোগান দিছে এইটো এটা সঠিক শ্লোগান, আৰু সেইকাৰণে মই ভাবোঁ যে এইবাৰ আমি ভোট চোৰবিলাকক একদম খেদিব লাগিব, আৰু কেতিয়াও গাড়ী চুৰ কৰিবলৈ এবাৰ অনুমতি নিদিওঁ। বিজেপিক খেদাও, অসম বচাও। বিজেপি হটাও, অসম বচাও। অসমীয়া জাতিক বচাব যদি লাগে বিজেপিক খেদিব লাগিব। মই ক'বলৈ বেয়া পাওঁ, অসমৰ মুখ্যমন্ত্ৰীয়ে নিজে দুগৰাকী বিয়া পাতিব নোৱাৰা আইন আনিছে, কিন্তু মোৰ বিৰুদ্ধে যিজন কেণ্ডিডেট খাৰা কৰিব খুজিছে তেওঁ কেইগৰাকী বিয়া পাতিছে আপোনালোকে নিজে খবৰ কৰি লওক। মুখ্যমন্ত্ৰীয়ে নিজে কৈছে যে দুগৰাকী বিয়া পাতিব নোৱাৰিব। আমিতো পৃথিৱীত কেতিয়াও দুগৰাকী বিয়া পতাৰ কোনো মানুহকে আমি প্ৰশ্ৰয় নিদিওঁ। দুগৰাকী বিয়া পাতিলেও আমাৰ ওচৰলৈ আহিব নোৱাৰে। কিন্তু শিৱসাগৰৰ নিচিনা ঐতিহাসিক বিধানসভা সমষ্টিত হিমন্ত বিশ্ব শৰ্মাই যিগৰাকী কেণ্ডিডেট খাৰা কৰিব খুজিছে তেওঁৰ কেইগৰাকী বিয়া পতা, এতিয়া কেইগৰাকী তেওঁৰ ৱাইফ আছে, আগৰ পত্নীক তেওঁ ডাইভৰ্চ দিলে নে নাই, আৰু তাৰ পাছত এতিয়া কেইগৰাকীৰ লগত তেওঁ থাকে, এই কথাটো খবৰ কৰি ল'লে শিৱসাগৰৰ প্ৰত্যেকজন মানুহে গম পায়। গতিকে মই ভাবোঁ যে কথাবিলাক মানুহে সকলোৱে নিজৰ গাত চিকুটি চাই ক'ব লাগে। মোক আহি এনেই কোনোবাই ইয়াত আক্ৰমণ কৰিবলৈ আহিলে এইটো লাভ নাই। মনুসংহিতাত বিশ্বাস কৰা মানুহে মোক যদি ইয়াতে বক্তব্য দাঙি ধৰিবলৈ আহে, মনুসংহিতাত বিশ্বাস কৰে তেওঁলোকে, মহিলাৰ স্বাধীনতাত বিশ্বাসেই নকৰে। মই বিশ্বাস কৰোঁ নাৰীবাদত, ফেমিনিজিমত। মই পুৰুষ আৰু মহিলা সমান হোৱাটো বিচাৰোঁ, আৰু পুৰুষ আৰু মহিলাই সম্পত্তিত সমান অধিকাৰ পোৱাটো বিচাৰোঁ। আপোনালোকে মোক বেয়াই পাব ইয়াত যিমান পুৰুষ সাংবাদিক আছে। মইতো ভাবোঁ যে বিয়া পাতিলে ঘৈণীয়েকৰ নামতো সমানে মাতৃৰ পট্টা থাকিব লাগে, তেতিয়া আৰু মদ খাই কোনো গিৰিয়েকে ঘৈণীয়েকক খেদিব নোৱাৰে। আৰু খেলা খতম।